নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ভিডিঅ'টো আগবঢ়াইছোঁ। অষ্টম পে কমিশ্যন। নতুন বছৰত বাঢ়িব দৰমহা। চৰকাৰী কৰ্মচাৰীৰ কিমান বাঢ়িব দৰমহা আৰু পেঞ্চন, সেই সম্পৰ্কত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অষ্টম দৰমহা আয়োগৰ পৰা অতি ভাল খবৰ পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। ফিটমেণ্ট ফেক্টৰৰ লগতে অন্যান্য ভাত্তাসমূহৰ বৃদ্ধি হ'ব আৰু নতুন দৰমহা গাঁথনি অনুসৰি পে লেভেলত কিমান হ'ব দৰমহা। লেভেল 1ৰ পৰা লেভেল 6লৈকে 1.92 ফিটমেণ্ট ফেক্টৰ যদি ধৰা হয় আৰু এক্স কেটেগৰী চিটি এইচআৰ নতুন হিচাপত ধৰা হয় কিমান হ'ব দৰমহা। হায়াৰ টিপিটিৰ সন্দৰ্ভত নিৰীক্ষণ কৰি প্ৰস্তুত কৰা হৈছে দৰমহাৰ ষ্ট্ৰাকচাৰ। ফলত প্ৰতিটো স্তৰত দৰমহা কিমান বৃদ্ধি পাব সেইটো হিচাপ কৰিব পৰা যাব। দৰমহা বৃদ্ধি সন্দৰ্ভত হিচাপ কৰিলে কিমান বৃদ্ধি পাব আমি আপোনালোকক পে লেভেল অনুসৰি দেখাবলৈ চেষ্টা কৰিছোঁ। লেভেল 1ত মূল দৰমহা হ'ল 18,000 টকা আৰু ৰিজাৰ্ভ পে যি 1.92 সেই অনুসৰি 34,560 টকা হ'ব আৰু ATRA 30% যদি ধৰা হয় তেনেহ'লে 10,368 টকা হ'ব আৰু TA যদি হায়াৰ হিচাপত ধৰা হয় তেতিয়াহ'লে 1,350 টকা। মুঠ দৰমহা হ'বগৈ 46,278 টকা। NPS প্লাছ CGHS অনুসৰি এনেধৰণৰ হ'ব। মূল লেভেল 2ত মূল দৰমহা 19,900 টকা আৰু সংশোধিত দৰমহা গাঁথনি অনুসৰি 1.92 ফিটমেণ্ট ফেক্টৰত 38,208 আৰু এইচআৰ 30% হিচাপত হ'বগৈ মুঠ দৰমহা 51,000কৈ অধিক। লেভেল 3 এইদৰে বেছিক পে 21,700 টকা আৰু 1.92 হিচাপত ফিটমেণ্ট ফেক্টৰ এইচআৰ যদি ধৰা হয় 12,499 টকা আৰু মুঠ দৰমহা হ'বগৈ 53,347 টকা সকলো কৰ্তন হোৱাৰ পিছত আৰু মুঠ 57,763 টকা হ'ব। তাৰ পৰা NPS আৰু CGHS কৰ্তন হ'ব। লেভেল 4ত হ'ব বেছিক পে 25,500 টকা, সংশোধিত পে অনুসৰি হ'বগৈ 48,960 টকা, এইচআৰ 14,688 টকা, TA 3,600 টকা, মুঠ দৰমহা 67,248 টকা। NPS প্লাছ CGHS বাদ দিলে এনেধৰণৰ হ'ব আৰু লেভেল 5ত আপোনালোকে দেখিছে 29,200 টকা, সংশোধিত দৰমহা অনুসৰি 56,064 টকা আৰু সকলো কৰ্তন কৰি 70,627 টকা পাবলৈ সক্ষম হ'ব। NPS প্লাছ CGHSৰ বাবদ কৰ্তন হ'ব 5,256 টকা, য'ত মুঠ 76,483 টকা আছিল। গতিকে লেভেল 6ত যদি চোৱা হয় মুঠ দৰমহা 35,400 টকা, সংশোধিত দৰমহা আৰু সেই অনুসৰি 67,968 টকা হ'ব। এইচআৰ 20,390 টকা আৰু TA 3,600 টকা, মুঠ দৰমহা 91,958 টকা। NPS প্লাছ CGHS বাদ দি 7,247 টকা, মুঠ দৰমহা 84,711 টকা হ'বগৈ। গতিকে আজি আমি লেভেল 1ৰ পৰা লেভেল 6লৈ অষ্টম দৰমহা আয়োগত 1.92 ফিটমেণ্ট ফেক্টৰ অনুসৰি দৰমহা গাঁথনি